মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি অনলি 8.1ৰ মেথছ ক্লাছ চেনেলৰ হৈ আমি তিনিটা কুৱেশ্যন সমাধান কৰিম। 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰটো। এতিয়া 1 নম্বৰটো চোৱা কি কৈছে। এটা চতুৰ্ভুজৰ কোনকেইটা চতুৰ্ভুজৰ কথা কৈছে আমাৰ। প্ৰথমতে চতুৰ্ভুজ কেনেকুৱা, আমি 4টা বাহুৰ আগুৰা এটা চতুৰ্ভুজ। আমাৰ কি কৈছে 3, 5, 19 আমাৰ অনুপাতত দিয়া আছে। চতুৰ্ভুজৰ আটাইকেইটা কোণ নিৰ্ণয় কৰা। কোনকেইটাৰ অনুপাত দিয়া আছে আমাৰ আৰু কোনকেইটা মান নিৰ্ণয় কৰিব লাগে। এতিয়া আমি কি কৰিম, এতিয়া গোটেইকেইটা কোণৰ অনুপাত হিচাপে দিয়া আছে। আমি এতিয়া ধৰি ল'ব লাগিব এটা এক্স ৱাই যিকোনো এটা আমি ধৰি ল'ম চলক যে এইটো 3x আমাৰ কি জানো, এটা চতুৰ্ভুজৰ 4টা কোণৰ যোগফলৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী। সেইকাৰণে আমি এই গোটেইকেইটা আমি ধৰি পেলাই যদি এটা চলক ধৰি লওঁ আৰু গোটেইকেইটা যোগ কৰিলে আমি যিকোনো এটা মান পাই যাম আৰু মানৰ জৰিয়তে আমি ওলাই দিম। আমি কৰি আছোঁ তেন্তে বুজি পাই যাবা কেনেকৈ। চোৱা আমি কি কৰিব লাগিব, এতিয়া আমাৰ 4টা চুক আছে। এই 4টা কোণৰ মান নিৰ্ণয় কৰিবলৈ লাগিব। আমাৰ 4টা কোণ 3, 9, 15 দিয়া আছে, এনেকৈ 9, 13 সেইকেইটা বাদ দিয়া। এতিয়া আমি কি ধৰি ল'ম যে ধৰা হ'ল আমাৰ চতুৰ্ভুজৰ কোণকেইটাৰ যোগ আমি অনুপাতকেইটাক মানে ছুটাই ল'ম যে 3x পিছত আছে আমাৰ 5x ধৰি ল'ম আৰু 9x আমি মানে ইষ্টুটো উঠাই আছোঁ যে অনুপাতকেইটা আমি উঠাই দিলোঁ 13x। এতিয়া আমি কি জানো যে এটা চতুৰ্ভুজৰ 4টা কোণৰ যোগফলৰ সমষ্টি কিমান 360 ডিগ্ৰী। তাৰ জৰিয়তে আমি ইয়াৰ পৰা এক্সৰ মানটো উলিয়াই ল'ম। আমি এতিয়া এই এক্সৰ মানটো উলিয়াবলৈ চেষ্টা কৰিম। কেনেকৈ উলিয়াম যে চতুৰ্ভুজৰ কোণৰ যোগফল কিমান, চতুৰ্ভুজৰ কোণৰ যোগফলৰ সমষ্টি, কোণৰ যোগফলৰ সমষ্টি আমি কি জানো যে 4টা কোণ আমি যোগ কৰিলে কিমান পাওঁ 360 ডিগ্ৰী। ইফালে লিখি দিবা 360 ডিগ্ৰী। এতিয়া আমি কি জানো 4টা কোণ কি পাইছোঁ আমি, 4টা কোণ কি ধৰি লৈছিলোঁ সেইকেইটা লিখিম যে 3x প্লাছ 5x প্লাছ 9x প্লাছ আমাৰ আছে 13x ইকুৱেল টু কিমান 360 ডিগ্ৰী। এতিয়া ইয়াৰ পৰা আমি এক্সৰ মানটো অতি সহজে উলিয়াই ল'ব পাৰিম আৰু এক্সৰ মানৰ যোগেদি প্ৰতিটো কোণৰ মান আমি উলিয়াই ল'ম। বহুত সহজ কুৱেশ্যন এইটো। এতিয়া আমি কি কৰিম, গোটেইকেইটা যোগ কৰিম। এই গোটেইকেইটা যোগ কৰিলে কিমান হয় চোৱা 3, 5 আমাৰ হৈ আছে 8, 8 8 16, 17 আৰু 13 কিমান হৈ আছে আমাৰ 17 2 27, 30x ইকুৱেল টু 360 ডিগ্ৰী। এক্সটো ইফালে ৰাখি দিম, আমি 30টো ইফালে লৈ যাম 360 ডিগ্ৰী বাই 30 আমাৰ 0 0 কাটি গ'ল। 3 36ৰ মাজত কিমান বাৰ যায়, 3ৰ মাজত একবাৰ, 6ৰ মাজত 2 12 বাৰ যায়, অৰ্থাৎ 12 ডিগ্ৰী। এক্সৰ মান আমি কিমান পালোঁ 12 ডিগ্ৰী। মানে এক্সৰ মান যদি 12 ডিগ্ৰী পাওঁ, এইটো কোণৰ কি আছে এক্স আছে, মানে এক্সৰ মান 12 হ'লে এইটো মাল্টিপ্লাই কৰিলে আমি এইটো কোণৰ মান কিমান পাই যাম 36। ইয়াত 12 পূৰণ কৰিম, 12 আৰু 5 পূৰণ কৰিলে 60, এইটো 60 ডিগ্ৰী। এনেকৈ আমি পূৰণ কৰি মান উলিয়াই দিম। এতিয়া আমি কোনকেইটা মাপ উলিয়াই ল'ম যে আমাৰ কোণৰ মাপ, কোণকেইটাৰ মাপ আমি কেনেকৈ পাম যে এক্সৰ মান আমি কিমান পাইছিলোঁ যে এটা কোণৰ মান আমি কি জানো 3x। এইটো কোণৰ মান আমি কেনেকৈ উলিয়াই ল'ম যে 3 × 12 ডিগ্ৰী, অৰ্থাৎ 12ৰ 3 গুণ কিমান 36 ডিগ্ৰী। এটা কোণ পাই গ'লোঁ আৰু এটা কোণ কিমান 5x, 5 × 12 ডিগ্ৰী ইকুৱেল টু কিমান 2 5 গুণ 10ৰ 0 আমাৰ 60 হয়, 60 ডিগ্ৰী। আৰু এটা কিমান পাইছোঁ 9x হয়, 9x কিমান 9 × 12 ডিগ্ৰী। 12ৰ 9 গুণ কিমান হয় আমাৰ 12ৰ 9 গুণ 9 2 18, 8 7 আছে 1, 9 গুণ 9 10, 108 ডিগ্ৰী, 08 ডিগ্ৰী। আৰু এটা আমাৰ আছে 13 of x, 13 × xৰ মান কিমান 12 × ডিগ্ৰী, 12 12 গুণ 144 আৰু চাই লোৱা 13 × 12 পূৰণ কৰিলে 12ৰ 3 গুণ 36, 12ৰ 3 গুণ 36, 6 7 আছে 3, 12 গুণ 12 3, 12 3 আমাৰ হৈ আছে 15, 156 ডিগ্ৰী। আৰু এবাৰ চাই লোৱা 12ৰ 3 গুণ 36, 6 7 আছে 3, 12 গুণ 12 3 15, 156 ডিগ্ৰী।
এতিয়া আমি কোনকেইটা মাপ উলিয়াব দিছিলে আমি কোনকেইটা মাপ উলিয়াই দিলোঁ 1 নম্বৰটো আমাৰ ইমানতে হ'ল এতিয়া আমি 2 নম্বৰটো চাওঁ এই 2 নম্বৰটো চোৱা কি কৈছে যদি এটা সামান্তৰিকৰ কৰ্ণ দুডাল সমান আমাৰ এটা সামান্তৰিক দিয়া আছে আৰু সামান্তৰিক কৰ্ণ দুডাল সমান তেন্তে দেখুওৱা যে ই এটা আয়ত সামান্তৰিকটো আয়ত দেখুৱাবলৈ কৈছে এতিয়া সামান্তৰিক আৰু আয়তৰ মাজত ডিফাৰেন্সটো কি চোৱা এটা আয়ত আৰু সামান্তৰিকৰ মাজত ডিফাৰেন্সটো মই দেখুৱাই আছোঁ তোমাক যে ধৰা আমাৰ এইটো এটা চতুৰ্ভুজ আমাৰ এইটো এটা চতুৰ্ভুজ এইটো এটা যদি সামান্তৰিক হয় তেনেহ'লে কি হ'ব সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান এই বাহুৰ সমান এইটো বাহু সমান কিন্তু যদি আয়ত হয় আয়তৰ বিপৰীত বাহু সমান হ'বও পাৰে নহ'ব পাৰে কিন্তু আয়তৰ কোনকেইটা আমাৰ 90 ডিগ্ৰী হ'ব লাগিব মানে এইটো ৰাইট এংগল ট্ৰাইএংগলৰ নিচিনা চিধা হ'ব লাগিব কিন্তু সামান্তৰিকৰ কোনকেইটা 90 ডিগ্ৰী নহ'লেও হ'ব ইয়াত কৈছে যে যদি এই আমাৰ কি আছে সামান্তৰিক আছে সামান্তৰিক দুটা কৰ্ণ আছে কৰ্ণ দুডাল সমান কৈছে আৰু কি কৈছে সামান্তৰিকটো আমাৰ আয়ত দেখুৱাব লাগে কিন্তু সামান্তৰিকত আমি জানো 90 ডিগ্ৰী হ'বও পাৰে নহ'বও পাৰে কিন্তু আমি ইয়াত 90 ডিগ্ৰী দেখুৱাব লাগিব যদি এইটো 90 ডিগ্ৰী আমি দেখুৱাব পাৰোঁ তেন্তে আমি কি ক'ব পাৰিম যে এইটো এটা সামান্তৰিক এতিয়া আমি কি কৰিম চোৱা আমি এইটো কুৱেশ্যনটো পাতি লৈছোঁ চোৱা আমাৰ কি দিয়া আছে এ বি চি ডি এটা সামান্তৰিক আমি এ বি চি এটা চিত্ৰ আঁকি ল'লোঁ চি ডি এটা সামান্তৰিক য'ত এ চি আৰু বি ডি সমান মানে আমাৰ কৰ্ণ দুডাল সমান প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা আয়ত আমি এতিয়া কি কৰিম আমি চেষ্টা কৰিম যে যিকোনো এটা কোণ 90 ডিগ্ৰী বনাবলৈ তেতিয়া আমি ক'ব পাৰিম এইটো এটা আয়ত এতিয়া আমি প্ৰমাণ কি কৰিম চোৱা ইয়াৰ পৰা যিকোনো দুটা ত্ৰিভুজ ল'ম আৰু সেই ত্ৰিভুজটোৰ জৰিয়তে দুটা আমি কোণ বা যিকোনো কোণৰ যোগফল আমি 180 ডিগ্ৰী কৰিব পাৰিম আৰু তাৰ পৰা আমি চোৱা আমি কোনটো ল'ম আমি ডি চি বি আৰু ডি এ বি বা আমি দুটা কোণ লওঁ যে এইটো কোণ আৰু এইটো কোণ যাতে থাকে আমি ল'ব পাৰোঁ এ বি ডি কোণটো ল'ব পাৰোঁ এইটো কোণ আৰু এ বি চি কোণটো ল'ব পাৰোঁ এইটো কোণ আমি দুটা কোণৰ পৰা আমি চাম এতিয়া চোৱা আমি প্ৰমাণ কৰিম আমি ত্ৰিভুজ দুটা ল'ম আমি ত্ৰিভুজ ল'ম এ বি ডি আৰু ত্ৰিভুজ এ বি চি বা চি এ বি বা ল'লি হ'ল চি এ বি চি এইটো ত্ৰিভুজ ল'লোঁ আৰু এইটো ত্ৰিভুজ ল'লোঁ ইয়াত আমাৰ কি দিয়া আছে যে এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু আমাৰ সমান দিয়া আছে কৈছে কৰ্ণ দুডাল সমান আমাৰ দিয়াই আছে আমি কিন্তু এইটো কৈছে এটা সামান্তৰিক এইটো সামান্তৰিকৰ আমি জানো বিপৰীত বাহু সমান অৰ্থাৎ এইটো বাহু সমান আৰু এইটো বাহু সমান কিয়নো আমাৰ সামান্তৰিক কিন্তু আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কম্বাইন কৰিলে কি পাওঁ দুটাৰ পৰা আমি এইটো বাহু সমান তেন্তে আমি কি লিখিব পাৰোঁ যে এ ডি সমান বি চি কিয় সামান্তৰিকৰ বিপৰীত বাহু পিছত চোৱা আমি এইটো ত্ৰিভুজৰ পৰা এইটো বাহু লৈছোঁ এইটো ত্ৰিভুজৰ পৰা এইটো বাহু লৈছোঁ দুটা দেখুৱালোঁ আৰু কি দেখুৱাব পাৰোঁ যে এ চি আৰু বি ডি আমাৰ কৰ্ণ দুডাল সমান দিয়া আছে এ চি আমি এইটো ত্ৰিভুজৰ পৰা কি পাওঁ যে বি ডি আৰু এ চি আমাৰ দিয়া আছে আৰু এটা কি পাওঁ চোৱা এইটোৰ ভূমি আৰু এইটোৰ ভূমি সেম মানে এ বি আমাৰ সাধাৰণ বাহু আমাৰ এ বি আমাৰ সাধাৰণ বাহু এতিয়া চোৱা এতিয়া আমি এই ত্ৰিভুজটো আমি সৰ্বসম বুলি দেখুৱাই দিব পাৰিম এছ স্বীকাৰ্য মতে বা বাহু বা স্বীকাৰ্য মতে আমি এইটো লিখি দিওঁ আৰু চি পি চি টি মতে কি পাম চোৱা আমি ত্ৰিভুজ আমি কিয় এইটো সৰ্বসম কৰিলোঁ সেইটো মই কৈ আছোঁ ত্ৰিভুজ চি এ বি আমি এছ স্বীকাৰ্য মতে বা স্বীকাৰ্য মতে আমি এইটো সৰ্বসম পালোঁ এতিয়া আমি চোৱা এতিয়া এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো ত্ৰিভুজৰ এইটো কোণ আমি সমান পাম চি পি চি টি মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ সমান আমি কোণ দুটা পাতিলোঁ ডি এ বি সমান কোণ আমাৰ চি
বি এ কোণ দুটা সমান পালোঁ কি মতে চি পি চি টি মতে এই কোণৰ জৰিয়তেই আমি ইয়াৰ পৰা মানটো উলিয়াম আমি এটা কথা জানো যে যদি এইটো কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী হ'ব কিয় এইটো এটা যদি আমাৰ তিৰ্যক হয় তিৰ্যকৰ ক্ৰমিক অন্তকোণ হৈছে এইটো ত্ৰিভুজৰ অন্তকোণ এইটো অৰ্থাৎ আমি জানো কি তোমালোকে এইটো লিখিবা যে এইটো কোণৰ আৰু এইটো কোণৰ যোগফল 180 কিয় এইটো লিখিবা ক্ৰমিকৰ অন্তকোণ ইয়াত লিখি দিবা যে কোণ ডি এ বি প্লাছ চি বি এ আমাৰ দুটা কোণৰ যোগফল 180 ডিগ্ৰী কিয় আমি জানো যেতিয়া তিৰ্যক আছে তিৰ্যকৰ এইটো কোণ আৰু এইটো তিৰ্যকৰ এইটোৰ পৰা এইটো ল'লে এইটো কোণ আৰু এইটো ত্ৰিভুজৰ আমি এইটো কয় ক্ৰমিক অন্তকোণ তিৰ্যকৰ পৰা আমি এটা পাওঁ যে আমি পানো ক্ৰমিক অন্তকোণ এইটো তোমালোকে লিখি দিবা এইটো লিখিবই লাগিব তেতিয়াহ'লে বুজিব যে এইটো তোমালোকে বুজিছা নে নাই কিয় যোগ কৰি পেলাই 1 ডিগ্ৰী হৈছে এতিয়া চোৱা ইয়াৰ পৰা আমি যিকোনো এটা কোণ 90 ডিগ্ৰী দেখুৱাই দিব পাৰিম কিয়নো এইটো কোণৰ যোগফল যে 180 হয় এইটো কোণ আৰু এইটো কোণ দুইটাই সমান আমি এইটো চি পি চি টি মতে পাই আহিছোঁ তেন্তে যিকোনো এটা কোণৰ সলনি আমি বহুৱাই দিব পাৰিম যে ডি এ বিৰ সমান কোণটো চি বি এ তে ডি এ বিৰ সলনি আমি চি বি এ লিখি দিওঁ যে চি বি এ প্লাছ চি বি এ ইকুৱেল টু 180 ডিগ্ৰী আমি এইটো ক'ৰ পৰা পালোঁ এইটো লিখি দিব এইটো সমীকৰণ 1 দিলে আমি সমীকৰণ 1ৰ পৰা এইটো লিখি দিবা ক'ৰ পৰা পাইছোঁ সমীকৰণ 1ৰ পৰা বুজি যাব এতিয়া আমি কি পাম এতিয়া দুটা পাইছোঁ চি বি এ দুটা কোণ পাইছোঁ চি বি এ 180 ডিগ্ৰী আমি 90 ডিগ্ৰী বনাবলৈ চেষ্টা কৰি আছোঁ যিকোনো এটা কোণক কিয়নো আয়তৰ যিকোনো এটা কোণ 90 ডিগ্ৰী দেখুওৱা 90 ডিগ্ৰী হয় আমাৰ 90 ডিগ্ৰী হৈ গ'ল আমি আয়তৰ যিকোনো এটা কোণ 90 ডিগ্ৰী দেখুৱাব পাৰিছোঁ আৰু কৈ দিব পাৰিম এইটো এটা সামান্তৰিকটো আমাৰ এটা আয়ত আমি 90 ডিগ্ৰী পাই গৈছোঁ চি বি এ যিকোনো কোণ এইটো কোণ আমি দেখুৱাব পাৰিম 90 ডিগ্ৰী এতিয়া চি বি এ ধৰা এইটো কোণ 90 ডিগ্ৰী পালোঁ এতিয়া আমি ক'ব পাৰিম যে এই সামান্তৰিকটো এটা আয়ত অৰ্থাৎ এ বি চি ডি সামান্তৰিকটো আমি কি পালোঁ সামান্তৰিকটো চি বি এইটো লিখি দিব কোনটো কোণ চি বি এ কোণটো 90 ডিগ্ৰী বা আৰু এটা কোণ 90 ডিগ্ৰী হ'ব এইটো লিখিলা চি বি এ কোণটো 90 ডিগ্ৰী এতেকে লিখি দিবা যে এ বি চি ডি এটা আয়ত এতেকে এ বি চি ডি এটা আয়ত সামান্তরিকটো এইটো কোণ এটা 90 ডিগ্ৰী এতেকে এ বি চি ডি এটা আয়ত এ বি চি ডি চতুর্ভুজটো এটা আয়ত বা এ বি চি ডি এটা আয়ত তোমাকে লিখি দিবা এ বি চি ডি চতুর্ভুজটো ইয়াত লিখি দিবা যে চতুর্ভুজটো এটা আয়ত এতিয়া আমি কুৱেশ্যন 3 নম্বৰটো লৈ যাম 3 নম্বৰটো কি কৈছে চোৱা যদি এটা চতুর্ভুজৰ আকৌ চতুর্ভুজ এটা আহিছে কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় কৰ্ণ দুডাল আমাৰ ভিতৰত কৰ্ণ যে আছে সমকোণত সমদ্বিখণ্ডিত এইটো কোণত মন দিবা সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুওৱা যায় ই এটা ৰম্বাস আৰু এটা ৰম্বাস তোমালোকে ইয়াত দুটা কথা বুজিব লাগিব তেন্তে তোমালোকে কৰিব পাৰিবা এতিয়া চোৱা আমাৰ কি কৈছে এটা চতুর্ভুজ আছে আৰু চতুর্ভুজটো কি কৈছে আমাৰ দুটা কৰ্ণ আছে আৰু কৰ্ণ দুডাল কি কৈছে আমাৰ দিয়া আছে কি কৈছো চতুর্ভুজ আৰু এ বি আৰু চি দুডাল কৰ্ণ সমকোণত অৰ্থাৎ সমকোণ মানে কি 90 ডিগ্ৰী আমাৰ ইয়াত কি কৰিছে সমকোণ কৰিছে মানে গোটেইকেইটা 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে আমাৰ গোটেইকেইটা 90 ডিগ্ৰী উৎপন্ন কৰিছে কি কৈছে সমদ্বিখণ্ডিত মানে গোটেইকেইটা কোণ আকৌ বাহু সমান কৰিছে এইটো বাহু সমান এইটো বাহু আমাৰ সমান ইয়াত সমদ্বিখণ্ডিত কৰিছে আমাৰ দুটা ভাগত ভাগ কৰিছে সমান ফালে আৰু প্ৰমাণ কৰিব কৈছে যে এই চতুর্ভুজটো এটা ৰম্বাস কিন্তু আমি কি জানো চতুর্ভুজটো চাৰিটা বাহু আগৰিলে আমি চতুর্ভুজ ক'ব পাৰিম যে এইটো 5 শ্ৰেণী এইটো বাহু এইটো আমাৰ চতুর্ভুজ হ'ব পাৰে চাৰিটা বাহু আছে চতুর্ভুজ কিন্তু ৰম্বাস হ'বলৈ হ'লে চাৰিটা বাহুৰ যোগফল নহয় চাৰিটা বাহু সমান হ'ব লাগিব এইটো 5 সেন্টিমিটাৰ হ'লে এইটো 5 এইটো 5 গোটেইকেইটা বাহু আমাৰ সমান হ'ব লাগিব এইটো হৈছে ৰম্বাসৰ ধৰ্ম কি যে আমাৰ চাৰিটা বাহু সমান হ'ব লাগিব এইটো ৰম্বাস মনত ৰাখিবা এতিয়া আমি চোৱা আমি ৰম্বাস দেখুৱাবৰ কাৰণে কি কৰিম যে এ বি বাহু আৰু ডি সি বাহু সমান দেখুৱাব লাগিব বা এ বি বাহু এইটো বাহুৰ লগত সমান এইটো বাহু লগত সমান দেখুৱাব লাগিব এই বাহুকেইটা সমান দেখুৱাব চি পি চি টি মতে আমি সমান দেখুৱাম দুটা ত্ৰিভুজ সৰ্বসম কৰি পেলাই এতিয়া প্ৰমাণ কৰি আছোঁ ধৰা যিকোনো দুটা ত্ৰিভুজ ল'ম
আৰু ত্ৰিভুজ দুটা আমি কি কৰিম ধৰা এইটো ত্ৰিভুজ বা এইটো ত্ৰিভুজ আমি দুটা ত্ৰিভুজ লওঁ ধৰা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লৈ আছোঁ যে এইটো আমি কি বিন্দু বুলি দিওঁ এটা O বিন্দু বুলি ধৰি লওঁ তেতিয়া আমি কি ধৰিম যে AOD প্ৰমাণ আমি ত্ৰিভুজ AOD আৰু ত্ৰিভুজ AOD লৈছোঁ আৰু COD ল'ম COD ডিৰ পৰা আমি দুটা ত্ৰিভুজৰ পৰা কি পাওঁ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ পৰা কি পাওঁ আমি চোৱা এইটো আমাৰ দুটা ত্ৰিভুজৰ এইটো কি কৈছে সমদ্বিখণ্ডিত কৰিছিলে তেন্তে AO আৰু CO আমাৰ সমান AO ইকুৱেল টু CO আমাৰ কি মতে যে আমাৰ এইটো কি আছিলে কৰ্ণ সমদ্বিখণ্ডিত ইয়াত আমাৰ দিয়া আছে নহয় কিবা এটা লিখিব লাগিব যে আমাৰ কি আছিলে কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত লিখি দিবা কৰ্ণ সমদ্বিখণ্ডিত এইটো অলপ লিখি দিবা আৰু কি পাওঁ আমি এইটো সমদ্বিখণ্ডিত এইটো কোণ 90 ডিগ্ৰী হ'লে এইটো কোণ 90 ডিগ্ৰী যে আমাৰ DOC কোণটো আমি এইটো কোণ ফাৰ্ষ্টত লৈছিলোঁ কি ল'ম যে AOD আমি AOD সমান কাৰ লগত আমাৰ COD সমান এংগল COD এটো কি প্ৰতিটো কোণ 90 ডিগ্ৰী প্ৰতিটো কোণ 90 ডিগ্ৰী বা তুমি লিখিব পাৰা সমকোণত সমদ্বিখণ্ডিত কৰিছিলে কৰ্ণ দুডাল সমকোণত বা এই লিখিব প্ৰতিটো কোণ 90 ডিগ্ৰী এটো লিখিলে হ'ব আৰু এটা কি পাও চোৱা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ DO আমাৰ সাধাৰণ বাহু আমাৰ DO সাধাৰণ বাহু আমি কি পালো তিনিটা স্বীকার্য পাই গেলো এস স্বীকার্য মতে আমি ত্রিভুজটা সর্বসম দেখুৱা পাৰো ত্রিভুজ AOD সর্বসম ত্রিভুজ COD কি মতে এস বাহু কোণ বাহু স্বীকার্য মতে আমি সর্বসম পালো CPCT মতে কি দেখুৱা পাৰিম চোৱা এইটো ত্রিভুজৰ AD আমাৰ কি আছে সর্বসম ত্রিভুজৰ অনুৰূপ বাহু এইটো সর্বসম ত্রিভুজৰ অনুৰূপ বাহু আমি এই দুটা বাহু সর্বসম ত্রিভুজৰ অনুৰূপ বাহু হিচাপে আমি দেখুৱা পাৰিম যে AD সমান DC AD আৰু DC সমান কি CPCT মতে ঠিক তেনেদৰে যদি আমি এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ সর্বসম দেখুৱা পাৰিম সেম এইটো বাহু সর্বসম কোণ দেখুৱাই পেলাই আমি এইটো ত্রিভুজ সর্বসম দেখুৱা পাৰিম অৰ্থাৎ এইটো সমান এইটো আৰু এইটো ত্রিভুজ হ'লে এইটো সমান হ'ব এইটো সমান হ'ব ঠিকইতে আমাৰ গোটেইকেইটা লিখিব নালাগে এতিয়া তলত লিখি দিবা যে গোটেইকেইটা বাহুৰ লগত সমান এটা বুঝি যাব এটা দেখুৱাইছে হৈ যাব একেদৰে আমাৰ AB আৰু AD সমান আৰু আমি তো AB আৰু BC সমান AB আৰু BC সমান এটো পাইছো আমি এটো দেখিব নালাগে আৰু এটা চোৱা BC আৰু CD সমান BC আৰু CD সমান আৰু আমাৰ বাকি আছে না গোটেইকেইটা বাহুৰ লগত সমান আমি দেখুৱালো আৰু DA বাহু CB ৰ লগত সমান DA সমান CB সমান গোটেইকেইটা আমাৰ যে একেদৰে সমান হয় এতেকে আমি গোটেইকেইটা বাহু লিখিব পাৰিম যে AB সমান BC সমান CD সমান AD গোটেইকেইটা বাহু সমান লিখিছো এতিয়া আমি ক'ব পাৰিম যে ABC ত্রিভুজটা এটা রম্বাস কিয়নো গোটেইকেইটা বাহু সমান পাই গলো এতেকে ABCD চতুর্ভুজটো এটা রম্বাস রম্বাসৰ মেইন ধৰ্ম এইটোই বাহুকেইটা সমান হ'ব লাগিব 3 নম্বৰটো এইখিনি আছিলে অতি সহজ আছিলে